প্ৰতি বছৰে আজিৰ দিনটো আমি কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু আজিও আমি অসম সাহিত্য সভাৰ পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আমি এই অনুষ্ঠানটো আমি আয়োজন কৰিব লৈছোঁ আৰু ইতিমধ্যে আমাৰ মাজত আহি আমাৰ সন্মানীয় সভা গৌৰৱ আমাৰ পতাকা আছে পতাকা উত্তোলন কৰিবৰ কাৰণে বাইদেউ আপোনাৰ পেলাই দিয়ক হ'ব খুলিম এক মিনিট আপোনালোকে জানে আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভায়ো আমি পুৱাৰ ভাগত আজি অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিছোঁ, স্মৃতি তৰ্পণ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকল নমস্য ব্যক্তিৰ জৰিয়তে এই মহান জাতীয় অনুষ্ঠানটো গঢ় লৈ উঠিছিলে, আজি আপোনালোকে দেখিছে এই জাতীয় অনুষ্ঠানটোৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতি আগুৱাই যোৱাৰ ক্ষেত্ৰত তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত জাতীয় জীৱনৰ হৈ যিখিনি কৰণীয় সেইখিনি কৰি যাবলৈ সক্ষম হৈছে আৰু আমি গৌৰৱবোধ কৰোঁ ডিব্ৰুগড় সাহিত্য সভাৰ হিচাপে এজন আমি কৰ্মকৰ্তা হিচাপে, যিহেতু 1893 চনতেই স্থাপিত হৈছিল ডিব্ৰুগড় সাহিত্য সভা। গতিকে অসম সাহিত্য সভাতকৈ পুৰণি যদিও এই অনুষ্ঠানটোৱে অসম সাহিত্য সভাৰ যিটো 1917 চনত যিহেতু স্থাপিত হৈছিল আৰু এই স্থাপিত সময়টোকে আমি প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ আৰু ডিব্ৰুগড় সাহিত্য সভায়ো অসমীয়া ভাষা সাহিত্য সংস্কৃতিক আগুৱাই যোৱাৰ ক্ষেত্ৰত নৱপ্ৰজন্মকে ধৰি যিসকল প্ৰতিষ্ঠিত লেখক সাহিত্যিক আছে তেওঁলোকৰ সৈতে আমি হাতত হাত ধৰি আমি একেলগে আমি দেশৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশবিলাকৰ সৈতেও আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত আমি সেই নমস্য ব্যক্তিসকলক পুনৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু অনাগত দিনত ডিব্ৰুগড় সাহিত্য সভাই অসম সাহিত্য সভাৰ সৈতে একত্ৰিত হৈ আমি অনাগত দিনত অসমীয়া ভাষা সাহিত্য সংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি যাব বুলি আপোনালোকৰ জৰিয়তে আমি জনাবলৈ দিছোঁ। নমস্কাৰ। 1917 চনৰ আজি তাৰিখটোতে প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত অসম সাহিত্য সভাৰ এই দিনটোৰ লগত সংগতি ৰাখি ডিব্ৰুগড় সাহিত্য সভায়ো আজি এই প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ পতাকা উত্তোলন কৰিছে আৰু সেইকাৰণে আমি সকলোতে ইয়াত সমবেত হৈছোঁহি আৰু ইতিমধ্যে আমি সেই পবিত্ৰ পতাকাখন উন্মোচন কৰিছোঁ।